নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যেহেতু 15 আগষ্ট আহি আছে স্বাধীনতা দিৱস, তো স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি এটা ড্ৰয়িং কৰিম আজি জাতীয় পতাকাখন। আৰু জাতীয় পতাকাখন মই আজি অকল ড্ৰয়িংটোহে দেখাম আৰু অকণমান তাত পেঞ্চিলেৰে শেডিং কৰি দিম। আৰু নেক্সট ভিডিঅ'ত মই সেইখন জাতীয় পতাকাত কালাৰ কৰি এটা এনভাইৰনমেণ্ট দেখাই দিম জাতীয় পতাকাখনক লৈ কিনে। তো আজি আমি জাতীয় পতাকাৰ ড্ৰয়িংটো শিকিম, প্লাছ তাত অলপমান পেঞ্চিল শেডিং শিকিম। আৰু আজিৰ ড্ৰয়িংটো আমি যিবিলাকে অলপমান পেঞ্চিলৰ লগত চিনাকি হৈছে, যোনে শেডিঙৰ বিষয়ে অকণমান জানে আৰু যাৰ ড্ৰয়িঙৰ অভ্যাস অকণমান গঢ় লৈছে, একদম নশিকীয়াখিনি নহয় আৰু একদম ডাঙৰখিনিও নহয়। তো আশা কৰোঁ সকলোৱে গুৰুত্ব সহকাৰে ল'ব আৰু মনোযোগ দিব ক্লাছটোত। আৰু এটা কথা, মোৰ ভিডিঅ'বিলাক অকণমান দীঘলীয়া হৈ আছে, সেইকাৰণে মই ষ্টেপ বাই ষ্টেপ কৈ গৈ আছোঁ কি কৰিব লাগে কৰিব। তো আজি চাওক কি কৰিম। স্কেল ইউজ নকৰাকৈ প্ৰথমতে আমি এনেকৈ এডাল অলপ পাতলকৈ দিছোঁ। মই ড্ৰয়িংবিলাক পাতলকৈ কৰি আছোঁ, সেইকাৰণে যে আমি মুচিব লাগে আৰু ডাঠ লাইন যেতিয়া আমি দিওঁ না, তেতিয়া মুচিলে অসুবিধা হয়, আঁচবিলাক থাকি যায়। আৰু এটা কথা মাজতে কৈ দিওঁ, আজি যিহেতু আমি অকল ড্ৰয়িঙৰ ভিডিঅ' কৰিম, কালাৰ নাথাকে, তো আজি আকৌ এবাৰ মনত পেলাই দিছোঁ মই, আমি ড্ৰয়িঙৰ কাৰণে HB বা 2B পেঞ্চিল ব্যৱহাৰ কৰিম। লিখি দিছোঁ ইয়াতে মই HB বা 2B, এই দুটা পেঞ্চিলৰ কাৰণে ড্ৰয়িঙৰ কাৰণে ব্যৱহাৰ কৰিম এটা পেঞ্চিল। আৰু শেডিঙৰ সময়ত মই কম শেডিঙৰ কাৰণে কি পেঞ্চিল ব্যৱহাৰ কৰিম। তো চাওক ড্ৰয়িংটো প্ৰথমতে আমি এনেকৈ জাতীয় পতাকাৰ বাঁহডাল আঁকি ল'লোঁ। বাঁহ মানে যিডালত আশ্ৰয় কৰি পতাকাখন উত্তোলন কৰা যায় সেইডাল। এইডাল বাঁহ নহয়, কিবা ধাতুৰ লাঠিও হ'ব পাৰে, তো মই বাঁহ বুলি উল্লেখ কৰিলোঁ। যি কি নহওক, এডাল আমি আঁকি ল'লোঁ প্ৰথম। অলপমান তেৰা বেঁকা হ'ব পাৰে, স্কেল আমি ইউজ কৰা নাই। তেৰা বেঁকা হ'লেও প্ৰথম আমি স্কেল ইউজ নকৰাকৈয়ে আঁকাৰ কাৰণে চেষ্টা কৰিম। বাঁহডালৰ ওপৰত আমি আকৌ বাঁহ বুলি ক'লোঁ, এই মানে যিডালৰ ওপৰত পতাকাখন আঁকিম, ইয়াৰ ওপৰত আমি এনেকৈ এটা দি ল'ম ডিজাইন এটা। ইয়াৰ পিছত মাজৰ পিনে এইখিনিত অলপমান দবাই দিছোঁ আমি মাজৰখিনি। আৰু এই শেষৰ লাইনডাল এনেকৈ ঘূৰাই আনিছোঁ, ইয়ালৈকে ঘূৰাই আনি কিনে আমি এতিয়া কৰিম কি, আমি এনেকৈ দেখাম। এইখিনিত অলপমান টানি আনিম আৰু ঠিক ওপৰৰ যিডাল লাইন আছে, এইডাল লাইনৰ পৰা এনেকৈ হালি গৈছেতো, ঠিক ইমান মানৰ পৰা আমি আৰু এডাল লাইন টানিম এনেকৈ। এটা বস্তু আমি মন কৰিম, ইয়াৰ পৰা এইখিনি দূৰত্ব আৰু ইয়াৰ পৰা এইখিনি দূৰত্ব যাতে সমান থাকে আমাৰ। আৰু ইমান বেছি জুখি ফেলে কৰাৰ প্ৰয়োজন নাই, আমি এটা অনুমান কৰি ল'লেই হ'ল। আৰু যিহেতু মই কৈছোঁৱেই যে একদম নশিকাৰো নহয়, অলপ চলপ যোনে ক্লাছ 6 বা ক্লাছ 5, ক্লাছ 4 এনেকুৱা যিখিনি ষ্টুডেণ্ট আছে, তেওঁলোকে অলপ চলপ ড্ৰয়িং শিকিছে আগতে, তেওঁবিলাকৰ কাৰণে উদ্দেশ্য কৰি ভিডিঅ'টো বনোৱা গৈছে। গতিকে তেওঁলোকে এই অনুমানটো মই ভাবোঁ কৰিব পাৰিব। এইখিনি ইয়াত দিলোঁ আমি। এতিয়া এই যিখিনি ইয়াত এনেকৈ ভাজ লাগিছিল, ইয়াত এডাল আঁচ দিম আমি।
এতিয়া ইয়াক 3 ভাগ কৰিম আগতে আমি এটা অনুমান কৰি লওঁ কোনটো ভাগ কিমান ডাঙৰ হয় ইয়াতে এটা ডট দি ল'লোঁ ইয়াতে এটা ডট দিলোঁ যেটো 3টা ৰং আমাৰ তাৰপিছত এইটো বেছি চাপন হৈ গ'ল গতিকে আমি এইটো অলপ ঠিক কৰিব লাগিব জাতীয় পতাকাখন ওপৰখিনি হৈ গ'ল এতিয়া আমাৰ তলখন দায়িত্ব আছে আৰু এইখনত আগতে কৈছোঁ আমি শেডিংহে কৰিম কালাৰৰ কাৰণে আমি বেলেগকৈ এটা ভিডিঅ' বনাম কালাৰ কৰাৰ আগতে জাতীয় পতাকাখনৰ ড্ৰয়িংটো উৰি থকা জাতীয় পতাকাখনৰ শুদ্ধ ড্ৰয়িংটো আমি শিকি লওঁ আজি আৰু এইটোত পেঞ্চিল শেডিং ইউজ কৰিম মতে এইডাল বনখত দিম এনেকৈ বনখত দি কিনে তলত এটা গোল আঁকিম ইয়াতে আৰু এটা গোল আঁকিম আমি এটা কল্পনা কৰি ল'ম এই গোলটো যেন এইফালে দি গৈছে এইডাল আমি দেখা নাপাওঁ কিন্তু এটা কল্পনা কৰি ল'ব লাগিব লাইনডালৰ কথাটো তেহে এই অভেলটো পাৰফেক্ট হ'ব আমি এইডাল লাইন কল্পনা কৰি লোৱাৰ কাৰণেহে এইটো অভেল আমি ঠিকমতে পালোঁ শুদ্ধকৈ এইখিনি হৈছে ড্ৰয়িঙৰ জ্যামিতি এইখিনি শুদ্ধ হ'লে গোটেই ভাল লগা হ'ব তাৰপিছত যে কিনে আমি এইটো এনেকৈ ষ্টেপ কৰি দিলোঁ এতিয়া আৰু এটা আমি আঁকিম 3টা স্তৰত এতিয়াও চাওক এইটো আমি এইডাল লাইন কল্পনা কৰি লৈছোঁ এইডাল লাইন আমি বাস্তৱত দেখা নাপাওঁ কিন্তু এইডাল লাইন কল্পনা কৰি ল'ম যাতে আমাৰ এইডাল লাইনক আলম কৰি কিনে আমাৰ আঁকা এই যিটো অভেল আকৃতি প্লেটফৰ্মখনৰ কাৰণে জাতীয় পতাকাখন য'ত থাকিব তাৰে যাতে আমাৰ শুদ্ধ ড্ৰয়িং এটা আমি পাওঁ আৰু এইবিলাক সৰু সুৰা ভুলবিলাক বা সৰু সুৰা ভুল বুলি নকওঁ মই সৰু সুৰা যিটো মন কৰিব লগা কথা আছে এইখিনি ইয়াত কৈ মই ভিডিঅ'বিলাক বনাই আছোঁ কাৰণে কিন্তু ভিডিঅ'খিনি অলপ লম্বা আছে আৰু যদি মই একফালৰ পৰা আঁকি থাকিলোঁ হয় একো নকলোঁ হয় তেতিয়াহ'লে কিন্তু ভিডিঅ'টো চুটি হ'লা হয় বাছ হৈ গ'ল এতিয়া আমি এই যি কল্পনা কৰি লৈছিলোঁ ইয়াতে লাইনডাল এইখিনি ইয়াত দেখা নাপাওঁ মুচি দিম এটা লাইন মুচি দিম এতিয়া ইয়াতে ক্ৰমান্বয়ে কি হৈছে ওপৰৰ বহিখন ঘূৰাই লৈছোঁ ওপৰৰ যিটো এইখিনি এটাৰ দূৰত্ব ইয়াতে বেছি ইয়াতে আৰু বেছি সেই বস্তুটো মন কৰিলে হ'ল এই ড্ৰয়িংটো কি পেঞ্চিলৰ মাধ্যমত কৰিলোঁ আমি HB আৰু 2B যদি HB নাই 2B জাল থাকিলে হ'ব 2B জাল নহ'লে HB জাল থাকিলে হ'ব এনে নহয় যে দুডাল ব্যৱহাৰ কৰিম ড্ৰয়িংটো আমি HB বা 2Bৰ সহায়ত সম্পূৰ্ণ কৰিম এটা আমি শেডিং কৰিম শেডিংৰ কাৰণে কি পেঞ্চিল ল'ম আমি 4B 6B 8B 8Bটো বহুত কম ইউজ কৰিম 6B আৰু 4B বেছি ইউজ কৰিম তো চোৱা প্ৰথমতে আমাৰ ওপৰৰ পৰা পাই আমি আহিম প্ৰথমতে আমি এইটো কৰিম এইখিনি আমি অলপমান 4B এইডাল 4B পেঞ্চিল লৈছোঁ 4B দি অলপমান ডাৰ্ক কৰি দিম আৰু ধৈৰ্য সহকাৰে গোটেইটো ভিডিঅ' চাব কিন্তু কাৰণ কিয় মানে যিকোনো ড্ৰয়িঙৰ আৰম্ভণি অৱস্থাত ড্ৰয়িংটো ইমান ভাল লগা হৈ নাথাকে আমি এটা প্ৰচেছত থাকোঁ গতিকে ড্ৰয়িংটোৰ সৌন্দৰ্যটো তেতিয়াই ফুটি উঠে যেতিয়া ড্ৰয়িংটো সম্পূৰ্ণ হয় ইয়াত বহুত
সৰু সুৰা ভুল ত্ৰুটি থাকিব এই ভুল ত্ৰুটিখিনি শুদ্ধ কৰি লৈ যাই পেলাই শেষৰ পৰ্যায়টো আমি পাম আৰু এই যিটো পৰ্যায় আমি বিশেষকৈ বেলেগ ভিডিঅ'ৰ ক্ষেত্ৰত মই নাজানো মই যিটো কৈ যাই আছোঁ ষ্টেপ বাই ষ্টেপ মোৰ অনুৰোধ গোটেই ভিডিঅ'টো অলপমান কমচে কম সদায় নাচলেও প্ৰথমতে একদিন ভালকৈ চাই ল'ব চবেই তাৰপিছতহে মানে আপোনালোকে আগবাঢ় আৰম্ভ কৰিম পতাকাখনত বহুত বেছি আমি ৰং ঘঁহি নেদাওঁ কলা কৰি নেদাওঁ আমি 4Bতকৈ বেছি বেলেগ পেঞ্চিল ইউজ নকৰোঁ আমি এতিয়া পেঞ্চিল এনেকৈ শুৱাই ল'ম জুংটো এনেকৈ শুৱাই লৈ পেলাই আমি কৰিম খুব মিহি মিহিকৈ কৰিম এতিয়া ইয়াতে যিহেতু এটা ফল লৈছে এইখিনি ইয়াত জেগাত ডাৰ্ক হ'ব কিন্তু অলপমান এইখিনি ইয়াত জেগাত ডাৰ্ক কৰি দিম মাজৰখিনি তুমি বিশেষ ছেডিং নকৰোঁ একো কাৰণ যিহেতু বগা ৰং আৰু আমি ৰং দিয়া নাই যদিও ছবিখনত সেই ৰঙৰ ভাৱটো প্ৰকাশ পাব লাগিব আৰু সেইকাৰণে গেৰুৱা এতিয়া গেৰুৱা এইটো আৰু এইটো যদি আমি ছেডিং কৰোঁ বা অলপমান ডাঠ কৰি দিওঁ এইটোতকৈ এইটো বেছি ডাৰ্ক হ'ব কাৰণ তেতিয়াই গম পোৱা যাব গেৰুৱা ৰংটোতকৈ এইটো বেছি ডাঠ হ'লে সেইকাৰণে আমি 6B দি দিম এটা কথা হ'ল যিহেতু এইখিনি ইয়াত ডাৰ্ক হৈছে ইয়াতে অলপ ডাৰ্ক হৈছে এইখিনি ইয়াত জেগাতো অলপমান ডাৰ্ক হ'ব কিন্তু ইমান ডাৰ্ক নহয় কাৰণ ইয়াতে কাপোৰখন ইয়াতে ভাজ খাইছে ভাজ কৰা এটা ছায়া বসছে সেইকাৰণে ডাৰ্ক হৈছে ইয়াতো ভাজ খাব কিন্তু যিহেতু বগা ৰং ইয়াতে ডাৰ্কৰ মানে যিটো ঘনত্বটো কম হ'ব গতিকে আমি 4B দি ডাৰ্ক কৰি দিম অলপমান বেছি ডাৰ্ক নহয় এতিয়া আমি ডাঠ পেঞ্চিল এডাল লৈ কিনে চকুটো অলপ ডাঠ কৰি দিম ছেডিংটো হোৱাৰ পিছত এটা ডাঙৰ কথা হ'ল কি এই লাইন যিবিলাক লাইন য'ৰ পৰা এই ড্ৰয়িংটো আৰম্ভণি হয় সেই লাইনবিলাক ক্লিয়াৰ হ'ব লাগে গতিকে এই লাইনবিলাক যদি ক্লিয়াৰ নহয় না ছবিটো বেয়া দেখি সেইকাৰণে লাইনবিলাক অলপ আমি কিন্তু বেলেগকেও দেখা পাব নালাগিব লাইনডাল যে বেলেগকৈ দেখা পাই আছে নেকি লাইনডাল অকল লাইনডাল মাৰ্জ হৈ যাব লাগিব ড্ৰয়িংটোৰ লগত
এইখিনি বিভিন্ন ধৰণে দিব পাৰি। আমি এনেকৈ অলপ অলপ পেঞ্চিলেৰে লাইন লাইন কৰি কিনে দিছোঁ। ইয়াত অলপ বেলেগ বেলেগকৈও দিব পাৰি মাটিখিনি কাষত। এই লাইন যিটো আমাৰ এই লাইনটো যাতে মিলি যায় এইটো বস্তু আমি লক্ষ্য কৰিম। এই লাইনটো শ্বেডিঙৰ লগত মিলি যাব লাগিব। এই লাইনটো বুলি কথা নাই, প্ৰত্যেকটো লাইনে আউটলাইনে শ্বেডিঙৰ লগত মিলি যাব লাগিব। এনেকৈ ইয়াতে আমাৰ গেৰুৱা ৰং এইটো আৰু এইটো সেউজীয়া ৰং। যদিও পেঞ্চিল শ্বেডিং কিন্তু পাৰ্থক্যটো অলপ গম পোৱা হৈছে। যিটো অলপ বেলেগ ধৰণে কৰা গৈছে, এইটো অলপ বেলেগ ধৰণে কৰা গৈছে। আৰু ষ্টিকডাল আমি চাইছোঁ কাষত দিখিনি অলপ ডট ডট দি কিনে কৰিছোঁ আমি। তাৰপিছত যাই কিনে বাকী তলখিনি চালে হ'ল। তলখিনি কেনেকৈ কৰিছোঁ, এইখিনি ইয়াত কেনেকৈ কৰিছোঁ এনেকৈ অলপমান। তো এই ড্ৰয়িংটো আমি পেঞ্চিল ব্যৱহাৰ কৰিছোঁ HB আৰু 2B ড্ৰয়িংটো কৰাৰ সময়ত, আৰু শ্বেডিঙৰ সময়ত 4B 6B 8B এইকেইটা পেঞ্চিলে আমি ইউজ কৰিছোঁ। এতিয়া আমি পেঞ্চিলৰ দাগখিনি চাফা কৰি দিওঁ অলপমান য'ত য'ত লেতেৰা হৈ আছে। তো আজি আমি অকল পেঞ্চিল শ্বেডিঙেদি জাতীয় পতাকাখনৰ ড্ৰয়িংটোহে কৰিছোঁ। ইয়াতে আমি বেলেগ কৰা নাই কিন্তু আজি অকল পেঞ্চিল শ্বেডিঙৰ সহায়ত জাতীয় পতাকাখনৰ ড্ৰয়িংটো। আৰু নেক্সট ক্লাছত মই এই জাতীয় পতাকাখন আমি কালাৰৰ মাধ্যমত দিম দেখাই, প্লাষ্টিক ক্ৰেয়নছৰ নহয়, অইল পেষ্টেলৰ সহায়ত। আজিৰ কাৰণে এইখিনিতে ভিডিঅ'টো আপোনালোকে যদি উপযোগী বুলি ভাবে তেতিয়াহ'লে আগলৈকে শ্বেয়াৰ কৰি দিব। এইটো কমপ্লিট ড্ৰয়িং আজিৰ পেঞ্চিল শ্বেডিঙৰ সহায়ত জাতীয় পতাকা। তো যদি উপযোগী বুলি ভাবে আগলৈকে শ্বেয়াৰ কৰি দিব। থেংক ইউ।